এই লিকুইড যেটা স্ট্র আছে স্ট্রটা আমি ক'ত ৰাখোঁ লিকুইড নাইট্রোজেন সিলিন্ডার আমি এইটো ৰাখোঁ হিমায়িত উদ্যান বুলি কয় মানে একদম আইচ হৈ যাব ফ্ৰজেন ষ্টেটত যায় আৰু ইয়াৰ টেম্পাৰেচাৰটো কিমান -196 ডিগ্ৰী চেণ্টিগ্ৰেড -196 বহুত ঠাণ্ডা তাৰ যদি এইটো বল আপোনাৰ গাত পৰে আপোনাৰ গাত পুৰি যাব ইমান ঠাণ্ডা গতিকে এইটোৰ পিছত ফ্ৰজেন ষ্টেটত থাকিব এটা ফ্ৰজেন ষ্টেটটোক আমি লিকুইড ষ্টেটত আনিব লাগিব চিমেণ্ট তেতিয়া এটা ইনচিমিনেট কৰিব পাৰিম হয়নে নহয় ফ্ৰজেন ষ্টেটৰ পৰা লিকুইড ষ্টেটলৈ অনাৰ কাৰণে আমি কি কৰোঁ গৰম পানী মিলাওঁ হয়নে গৰম পানী টেম্পাৰেচাৰ কিমান হ'ব লাগে 37 ডিগ্ৰী চেণ্টিগ্ৰেড 37 ডিগ্ৰী চেণ্টিগ্ৰেড হ'ব লাগে আৰু কিমান সময়ৰ বাবে ষ্ট'ৰত ৰাখিব পাৰোঁ তাত 15 ছেকেণ্ড 15 to 30 ছেকেণ্ড 30 ছেকেণ্ড বুলি কয় 30 ছেকেণ্ড সময় আমি তাত ৰাখিব পাৰোঁ এই 37 ডিগ্ৰী চেণ্টিগ্ৰেডত 30 ছেকেণ্ড যিডাল মানে ষ্ট্ৰ আছে ষ্ট্ৰডাল চাপ'জ এইটো মগ এই মগৰ কিমানলৈকে পানী আছে মগটোৰ এইখিনি পানী আছে এই ষ্ট্ৰডাল মই ইয়াত জুবুৰিয়াই দিলোঁ ইয়াত জুবুৰিয়াই দিয়াৰ পিছত আপোনাৰ ষ্ট্ৰডাল যদি এনেকৈ ওলাই থাকে সেইটো হ'লে নহ'ব তেতিয়া কি হ'ব এইখিনি প্ৰথমতে লিকুইড হ'ব এইখিনিটো ফ্ৰজেন হৈ থাকিব আৰু আইচবিলাকত আপোনালোকে দেখিছে আইচবিলাক কেনেকুৱা কঠিন আৰু আইচবিলাক ভাঙি দিলে আপোনাৰ জোঙা হেৰি এজবিলাক ওলাই যায় কাইটৰ নিচিনা ওলাই যায় নহয় এইবিলাকে কি হ'ব এই যে লিকুইড চিমেণ্টবিলাক আছে লিকুইড ষ্টেটত আছে এইবিলাকক মানে হাৰ্ম কৰিব গতিকে আপোনাৰ তেনেকুৱা ক্ষেত্ৰত এই চিমেণ্টবিলাক গোটেই ষ্ট'ডাল চিমেণ্ট মানে নষ্ট হৈ যাব গতিকে আপোনালোকৰ যদি ঘৰত গৰু আছে বা হেৰি আছে কোনোবা যদি মানুহ আহে এয়াই কৰিবৰ কাৰণে কেতিয়াবা এইবিলাক বস্তু লক্ষ্য কৰিব লাগে আৰু কিছুমানে কি কৰে মানে এনেকৈ হাতত এনেকৈ কৰি পেলাইও মানে এয়াই কৰিব এনেকুৱা নহয় যে সেইটো কৰিলে কনচেপশ্যন নহ'ব 20% তাতো চান্স থাকে কিন্তু 80% যে ফেইলিয়ৰৰ চান্স থাকে গতিকে সদায় এই 37 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত 30 ছেকেণ্ডত এই গোটেই ষ্ট'ডাল সম্পূৰ্ণভাৱে পানীৰ তলত ডুবাই দিব লাগে তাৰপিছত আমি উলিয়াই আনিলোঁ আনি পেলাই এই ষ্ট'ভ দেখাম মই প্ৰেক্টিকেলি এই চিমেণ্ট ষ্ট'ডাল আমি ইয়াতে ফিক্স কৰিম তাৰ ওপৰত প্লাষ্টিক চিট এটা দিম দি পেলাই আমি প্ৰেক্টিকেলি দেখাম ইয়াত চাব লাগে তাৰপিছত আমি মানে এয়াৰ পানী ৰেডি কৰিব লাগিব আজিকালি মানে কিছুমান এনেকুৱা দেখিছে আপোনালোকে এই যে 37 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰ আছে এটা মানে কেনেকৈ চাব থাৰ্মোমিটাৰ লাগিল আপোনাৰ ব্ৰিটাছ থাৰ্মোমিটাৰ কিন্তু আজিকালি এনেকুৱা পায় ষ্টিক পায় যেতিয়া পানীত জুবুৰ দেখিছে চাগে আপোনালোকে দেখা নাই যেতিয়া পানীত আপুনি জুবুৰাই দিব ইয়াতে পুৰা টেম্পাৰেচাৰটো আহি যায় ইয়াত এই গ্ৰীণ এনেকুৱা টেম্পাৰেচাৰ দেখিছেনে গ্ৰীণ হৈ আছে বাকীবিলাক পানীত দিলে এই পুৰা একদম আপোনাৰ টেম্পাৰেচাৰটো আহি যায় ব্ৰিটাছ থাৰ্মোমিটাৰৰ নিচিনাই এইটো মাল্টিপুল ইউজ কৰিব পাৰে নে মাল্টিপুল থাৰ্মোমিটাৰ মাল্টিপুল টাইমত ইউজ কৰিব পাৰে এনেকুৱা হ'লে ভাল সুবিধা